Good morning everyone. Welcome to Civil Service School. আজি আমি শিকিম গ্লোবেল ক্লাইমেট ট্ৰিটিজ আৰু গ্লোবেল ক্লাইমেট সিনেৰিঅৰ ওপৰত। মন্ট্ৰিল প্ৰট'কল 1987 এইখনেই হৈছে প্ৰথম আনুষ্ঠানিক প্ৰট'কল যিখন গ্লোবেল গ্ৰীণহাউস গেছ কমোৱাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। Ratified by every country to stop producing substances that damage ozone layer. Ozone layer depletion road কৰিবৰ কাৰণে এইখন উলিওৱা হৈছিল আৰু ozone layer depleting substance এটা হৈছে CFC chlorofluorocarbon আৰু ইয়াৰে কিগালি এমেন্ডমেন্ট হৈছিল 2016 ত। কিগালি হৈছে ৰাৱাণ্ডাৰ ক্যাপিটাল। ৰাৱাণ্ডা এখন আফ্ৰিকান কান্ট্ৰি আৰু এই কিগালি এমেন্ডমেন্টত আৰু এটা সাবস্টেন্স লোৱা হৈছিল আৰু সেইটো হৈছে হাইড্ৰফ্লুৰকাৰ্বন। কিগালি এমেন্ডমেন্টত ৰিডিউস প্ৰডাকশন অফ HFC হাইড্ৰফ্লুৰকাৰ্বন। এই মন্ট্ৰিল প্ৰট'কলত HFC সাবস্টেন্সটো ইনক্লুড কৰা নাছিল। ইয়াত জাস্ট ক্লৰফ্লুৰকাৰ্বন এটো ইনক্লুড কৰা আছিল আৰু তাৰ পিছত মানুহে CFC বন্ধ কৰাৰ পিছত মানুহে HFC বেছিকৈ ইউজ কৰিবলৈ ধৰিলে আৰু তাৰ ফলত কিগালি এমেন্ডমেন্টৰ জৰিয়তে HFC বন্ধ কৰি দিয়া হল কিয়কি HFCও হৈছে ওজন লেয়াৰ ডিপ্লেশনত সহায় কৰা এটা সাবস্টেন্স। মন্ট্ৰিল প্ৰট'কলৰ পিছত আহিলে UN ফ্ৰেমৱৰ্ক কনভেনচন অফ ক্লাইমেট চেঞ্জ UNFCCC 1992 এইখনেই হৈছে প্ৰথম খন কনভেনচন যিখন ৰাষ্ট্ৰসংঘৰ জৰিয়তে উলিওৱা হৈছিল আৰু এইখনৰ এইম আছিল ষ্টেবিলাইজ কনচেন্ট্ৰেচন অফ গ্ৰীণহাউস গেছেছ ইন দা এটমস্ফিয়াৰ। আমাৰ যিবিলাক গ্ৰীণহাউস গেছ আছে কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনোঅক্সাইড, মিথেন, এই গ্ৰীণহাউস গেছ বিলাকৰ কনচেন্ট্ৰেচনটো এটমস্ফিয়াৰত ষ্টেবিলাইজ কৰিব লাগে। এটো দিনে দিনে বাঢ়ি গৈ আছে, এই বাঢ়াটো বন্ধ কৰি এটো ষ্টেবল কৰিব লাগে আৰু এই UNFCCC খন ৰেটিফাই কৰিছিল 197 কান্ট্ৰিজে আৰু UNFCCC এই যিখন কনফাৰেন্স হৈছিল এইখন হৈছিল ব্ৰাজিলৰ ৰায়ো ডা জেনেৰিও চহৰখনত। সেই কাৰণে ইয়াক ৰায়ো 1992 বুলিও কোৱা হয়। Established annual forum called Conference of Parties COP। এই যিখন 1992 কনফাৰেন্স হৈছিল তাৰ পিছত প্ৰতি বছৰে একোখনকৈ কনফাৰেন্স হয়, কনফাৰেন্স অফ পাৰ্টিজ বুলি কোৱা হয়, যেনেকে COP19, COP20, COP21। COP20 খন ফেমাস কাৰণ তাত পেৰিছ ক্লাইমেট এগ্ৰিমেন্ট খন হৈছিল আৰু UNFCCC ৰ ফলত প্ৰতি বছৰে কনফাৰেন্স অফ পাৰ্টিজ এখন এনুৱেল কনফাৰেন্স হয়, তাক কোৱা হয় COP আৰু এই যিখন কনভেনচন আছে এই কনভেনচনখন মেইনটেইন কৰাৰ কাৰণে যিটো ফান্ড আছে গ্লোবেল, সেইটো হৈছে গ্লোবেল এনভায়ৰনমেন্ট ফান্ড। Based on the principle of common but differentiated responsibility and respective capability। এইটো এটা কিওয়াৰ্ড পৰীক্ষাত UPSC বা APSC পৰীক্ষাত এই কিওয়াৰ্ডটো দি প্ৰিলিমছ বা মেইনছৰ কোৱেশ্চন আহিব পাৰে আৰু মেইনছৰ এইটো প্ৰধানকৈ ব্যৱহাৰ কৰিবই লাগে। গ্লোবেল ক্লাইমেট ট্ৰিটি বিলাক এটা প্ৰিন্সিপলৰ ওপৰত প্ৰধানকৈ গঠিত হয় আৰু সেইটো হৈছে কমন বাট ডিফাৰেন্সিয়েটেড ৰেসপন্সিবিলিটি। কমন ৰেসপন্সিবিলিটিটো কি হয় যে গ্লোবেল গ্ৰীণহাউস গেছৰ ইমিশন কমাব লাগে, গ্লোবেল টেম্পাৰেচাৰটো কমাব লাগে, এটো হৈছে আমাৰ গ্লোবেলি কমন ৰেসপন্সিবিলিটি। কিন্তু ডিফাৰেন্সিয়েটেড মানে কি যে প্ৰত্যেকখন দেশে নিজৰ সামৰ্থ্য অনুসৰি কন্ট্ৰিবিউট কৰিব লাগিব। আজি ভাৰতবৰ্ষ এখন ডেভেলপিং কান্ট্ৰি, চাইনা ডেভেলপিং কান্ট্ৰি বা USA এখন ডেভেলপড কান্ট্ৰি, জাপান এখন ডেভেলপড কান্ট্ৰি, তেওঁলোকৰ হাতত মানিটাৰী ৰিসোৰ্স বা অন্য ৰিসোৰ্স আছে বা টেকনিক্যাল ৰিসোৰ্স আছে, কিন্তু আমাৰ হাতত হিমান টেকনিক্যাল ৰিসোৰ্স বা মানিটাৰী ৰিসোৰ্স নাই আৰু সেই কাৰণে আমি আমাৰ সামৰ্থ্য অনুযায়ী গ্লোবেল গ্ৰীণহাউস গেছৰ ইমিশন কমাব লাগিব আৰু সেইবিলাক দেখো নিজৰ সামৰ্থ্য অনুযায়ী গ্লোবেল গ্ৰীণহাউস গেছৰ ইমিশন কমাব আৰু এনেকৈ চাব গলে যে ডেভেলপড কান্ট্ৰি বিলাকৰ ৰেসপন্সিবিলিটিটো বেছি ডেভেলপিং কান্ট্ৰি আৰু লিষ্ট ডেভেলপড কান্ট্ৰি বিলাকৰ তুলনাত। সো কমন বাট ডিফাৰেন্সিয়েটেড ৰেসপন্সিবিলিটি এন্ড ৰেসপেক্টিভ কেপাবিলিটি মানে এজ পাৰ देयर কেপাবিলিটি। আৰু ইয়াত গ্লোবেল ট্ৰিটি বিলাকত আৰু এটা কনসেপ্ট আছে, সেইটো হৈছে পলিউটাৰ্স প্লে, মানে যিয়ে পলিউট কৰিব তেও
পে কৰিব পলিউটাৰ্ছ পে আৰু এই ইউএনএফচিচিৰ ৰিজাল্ট হৈছে কিয়োটো প্ৰটকল আৰু পেৰিছ এগ্ৰিমেণ্ট এইবিলাক কোনোবা কনফাৰেন্স অফ পাৰ্টিৰ ফলত মানে গঠন কৰা হৈছিল ফৰ্মুলেট কৰা হৈছিল কিয়োটো প্ৰটকল আৰু পেৰিছ ক্লাইমেট এগ্ৰিমেণ্ট এতিয়া চাও কিয়োটো প্ৰটকল কি বস্তু কিয়োটো প্ৰটকলখন এপ্লিকেবল হৈছিল 2005 ৰ পৰা কিন্তু এইখন উলিওৱা হৈছিল 1997 ত কোনোবা এখন কপ মিটিংত সিওপি মিটিংত সো এইখন প্ৰথম লিগেলি বাইন্ডিং ট্ৰিটি এইখন জিএ সাইন কৰিব তেওঁৰ ওপৰত এইখন ট্ৰিটি লিগেলি বাইন্ডিং মানে ট্ৰিটিৰ যিখিনি প্ৰভিজনছ আছে সেই প্ৰভিজনছ খিনি ফলো কৰিব লাগিব যদি কোনোবা এটা পাৰ্টিয়ে এই ট্ৰিটিখনৰ signatory হয় developed countries will reduce emissions by an average of 5% below 1990 level মানে 1990 চনত যেটো প্ৰদূষণ আছিল সেই প্ৰদূষণতকৈ 5% পলিউশন কমাব মানে 1990 যেটো ইমিশন আছিল গ্ৰীণ হাউস গেছৰ ইমিশন আছিল সেই ইমিশনতকৈ 5% ইমিশন কমাব আৰু এই কমাব কোনে ডেভেলপড কান্ট্ৰি বিলাকে কমাব মানে ইয়াত এইখন ট্ৰিটি অলপ ক্লিছে এইটো কাৰণে ক্লিছে যে ডেভেলপড কান্ট্ৰিৰ হাততে অকল ৰেসপন্সিবিলিটি খিনি দিয়া গৈছিল ডেভেলপিং কান্ট্ৰিয়ে ইমিশন নকমাই established system to monitor countries progress country lor progress to system eta establish কৰা হৈছিল যে মনিটৰ কৰিব no compulsion যে developing country বিলাকে emission কমাব পাৰে but there is no compulsion for developing countries as for example China and India আৰু এইটোৱে হৈছে এটা point of contention for developed countries USA হোক বা যিবিলাক ইউৰোপিয়ান ইউনিয়ন কান্ট্ৰি আছে এই কান্ট্ৰিজ বিলাকে এই কিয়োটো প্ৰটকলখন সেই কাৰণে এটা পইণ্ট অফ কন্টেনশন কৰি ৰাখি থৈ দিছে আৰু এইটো কাৰণে যে ডেভেলপিং কান্ট্ৰি বিলাকৰ হাতত কোনো ৰেসপন্সিবিলিটি নাই অলদো দে আৰ অলসো পলিউটাৰ আৰু সেই কাৰণে USA ইজ নট এ সিগনেটাৰী USA ট্ৰিটিখন ৰেটিফাই কৰিছিল কিন্তু USA পিছত ট্ৰিটিখনৰ পৰা উইথড্ৰ কৰি গুচি গৈছে আৰু এই ট্ৰিটিখনৰ এডাপ্টেশন ফান্ড এটা ক্ৰিয়েট কৰা হৈছিল এই প্ৰটকলটোৱেদি এটা এডাপ্টেশন ফান্ড ক্ৰিয়েট কৰা হৈছিল এডাপ্টেশন ফান্ড ফৰ ক্লাইমেট এডাপ্টেশন এণ্ড ৰেজিলিয়েন্ট এক্টিভিটিজ এডাপ্টেশন ফান্ড এটা ক্ৰিয়েট কৰা হৈছিল এটো সাম 500 সামথিং এপ্ৰক্সিমেটলি $560 বিলিয়ন আছিল চাগে এটো এই এডাপ্টেশন ফান্ডটোৰ যোগেদি ক্লাইমেট এডাপ্টেশন আৰু ৰেজিলিয়েন্ট এক্টিভিটিজত ইউজ কৰিবৰ কাৰণে এটো ক্ৰিয়েট কৰা হৈছিল আৰু ইয়াৰ যোগেদি আৰু এটা ফৰ্মুলেট কৰা হৈছিল হেতু হৈছে ক্লিন ডেভেলপমেন্ট মেকানিজম ইজ দা মেইন সোর্স অফ ইনকাম কিয়োটো প্ৰটকলত যেটো এডাপ্টেশন ফান্ড আছে এই এডাপ্টেশন ফান্ডৰ মেইন সোর্স অফ ইনকামটো হৈছে ক্লিন ডেভেলপমেন্ট মেকানিজম আৰু ক্লিন ডেভেলপমেন্ট মেকানিজমটো হৈছে যে গ্লোবাল কার্বন ক্রেডিট কোম্পানি বিলাকে গ্লোবাল কার্বন ক্রেডিট বুলি এটা বস্তু আছে এই কার্বন ক্রেডিট বস্তুটো এনেকুৱা যে সাপোজ কোনোবা এটা কোম্পানিয়ে $500 বিলিয়ন কার্বন ক্রেডিট কিনিলে আৰু যদি মানে ইমানখিনি কার্বন ক্রেডিট কিনা মানে যে তেখেতে সেই কোম্পানিটোৱে যে যিমান কার্বন প্ৰডিউস কৰিব মানে ক্যাপাবিলিটি এটা বঢ়াই দিলে সাপোজ কোনোবা $500 মিলিয়ন কার্বন ক্রেডিট কিনিলে আৰু কোনোবাই সাপোজ $1000 মিলিয়ন কার্বন ক্রেডিট কিনিলে তাৰ মানে এই কোম্পানিটোৱে বেছি ইমিশন কৰিব পাৰিব মানে কোম্পানিটোৱে যিমানখিনি ইমিশন কৰিব কার্বন ডাই অক্সাইড প্ৰডিউস কৰিব সেই কার্বন ডাই অক্সাইডৰ এগেইনষ্টত কোম্পানিটোৱে এটা এমাউন্ট দি আছে এটা এমাউন্টত সেই এটা এমাউন্ট তাৰ বিনিময়ত দি আছে আৰু এই এমাউন্টটো এই এডাপ্টেশন ফান্ডে তাৰ পৰা এটা এমাউন্ট ৰাখি হেতু কিহৰ কাৰণে ইউজ কৰিব ক্লাইমেট এডাপ্টেশন আৰু ৰেজিলিয়েন্ট এক্টিভিটিজৰ কাৰণে ইউজ কৰিব মানে কোম্পানি বিলাকে কার্বন ক্রেডিট কিনিব আৰু সেই কার্বন ক্রেডিট কিনাৰ বিনিময়ত কোম্পানি বিলাকে ইমিশন
ইমিশন কৰিব পাৰিব গ্ৰীণ হাউস গেছ ইমিশন কৰিব পাৰিব আৰু তাৰে এটা এমাউন্ট এডাপ্টেশন ফান্ডে লব আৰু গ্লোবেল কাৰ্বন ক্ৰেডিট যিবিলাক কোম্পানীয়ে সাপোজ এটা কোম্পানী বেছি ইমিশন কৰিব লাগে সাপোজ থাৰ্মেল পাৱাৰ প্ৰজেক্ট এটা সো বেছি ইমিশন কৰিব লাগে তেতিয়া সেই কোম্পানীতে কাৰ্বন ক্ৰেডিট বেছিকৈ কিনিব লাগিব আৰু কিছুমান কোম্পানীয়ে এটো আসলতে কাৰ্বনৰ এগেইনষ্টত এটা প্ৰাইস ধৰি দিয়া গৈছে ইমিশনৰ এগেইনষ্টত এটা প্ৰাইস ধৰি দিয়া গৈছে আৰু সেই প্ৰাইসৰ অনুপাতে কোম্পানী বিলাকে পলিউশন কৰিব পাৰিব তাৰ পিছত আহিলে পেৰিছ ক্লাইমেট এগ্ৰিমেন্ট 2015 ত এইখনৰ এইম আছিল প্ৰিভেন্ট গ্লোবেল এভাৰেজ টেম্পাৰেচাৰ from rising 2 degree Celsius above pre-industrial level. Pre-industrial level of jitu temperature asile tatকৈ global average temperature to 2 degree Celsius koi oporot badhibo dia nohobo aru efforts to keep it below 1.5 degree Celsius of pre-industrial level chesta kora hobo je pre-industrial level of jitu temperature asile tatকৈ 1.5 ডিগ্ৰী সেলসিয়াসৰ ভিতৰতে টেম্পাৰেচাৰটো ৰখা হ'ব 2 ডিগ্ৰী সেলসিয়াস টু টাৰ্গেট কিন্তু চেষ্টা কৰা হ'ব 1.5 ডিগ্ৰী সেলসিয়াসৰ ভিতৰত ৰাখিবৰ কাৰণে আৰু এটা টাৰ্গেট হৈছে যে ফ্ৰম 2050 মানে এইটো সেঞ্চুৰীৰ সেকেন্ড হাফত ওয়াৰ্ল্ড উইল বি কাৰ্বন নিউট্ৰেল মানে ওয়াৰ্ল্ডত যিমান গ্ৰীনহাউস গেছ ইমিশন হ'ব আৰু হিমানখিনি গ্ৰীনহাউস গেছ সিঙ্ক হ'ব মানে ওয়াৰ্ল্ড উইল বি carbon neutral there is no net gain of carbon dioxide so Paris climate agreement or it requires all countries to set emission reduction pledges called intended nationally determined contribution INDC ভাৰত জাপান চাইনা প্ৰত্যেককে নিজে নিজে কিছন প্লেজ কৰিব যে আমি গ্ৰীনহাউস গ্যাস ইমানখিনি কমাম আৰু তাক কোৱা হয় intended nationally determined contribution global stocktake every 5 years countries will examine their INDCs প্ৰত্যেক 5 বছৰৰ মুৰে মুৰে প্ৰত্যেকখন দেশে নিজে নিজে এনালাইজ কৰিব যে intended national determined contribution যেটো দিয়া গল সেই যাত্ৰাত তেওঁলোক কিমানখিনি সফল হৈছে but no enforcement mechanism কোনো হেতু এনফোর্স কৰিব নোৱাৰে যাবস কোনোবা দেশ বিফল হৈছে তেতিয়াও কোনো এনফোর্সমেন্ট মেকানিজম নাই আৰু এই যিখন পেৰিছ ক্লাইমেট এগ্ৰিমেন্ট এইখনৰ পৰা নট পাৰ্টি টু দা এগ্ৰিমেন্ট কোনবোৰ দেশ পাৰ্টি নহয় এংগোলা এৰিত্ৰিয়া আফ্ৰিকান কান্ট্ৰি ইৰান ইৰাক লিবিয়া সাউথ সুদান টাৰ্কি এন্ড ইয়েমেন আৰু আজি কেইদিনমান আগতে কেইমাহমান আগতে ইউএসএ এইখন ট্ৰিটিৰ পৰা উইথড্ৰ কৰিছে কিন্তু ইউএসৰ যি নতুন এডমিনিষ্ট্ৰেচন জো বাইডেন এডমিনিষ্ট্ৰেচন তেখেতসকলে কৈছে যে আমি পেৰিছ ক্লাইমেট এগ্ৰিমেন্টত পুনৰ সিগনেটৰী হম সো হোপফুলি 2021 অৰ 21 ত এই ইউএসএ এইখনৰ পেৰিছ ক্লাইমেট এগ্ৰিমেন্টৰ সিগনেটৰী হ'ব তাৰ পিছত আহিলে এটা ইউএন বডি হেতু হৈছে ইন্টাৰ গভৰ্নমেন্টাল প্যানেল অন ক্লাইমেট চেঞ্জ আইপিসিসি এই আইপিসিসিৰ চেয়াৰম্যান আগতে এজন ইন্ডিয়ান আছিল এতিয়া যিজন তেখেতৰ আগতে আছিল আৰকে পাছাউৰি ৰাজেন্দ্ৰ কুমাৰ পাছাউৰি তেখেত আছিল আইপিসিসিৰ চেয়াৰম্যান আৰু এই আইপিসিসি হৈছে এটা ইউএন বডি ৰাষ্ট্ৰসংঘৰ বডি এটা আৰু এটিয়ে পাইছে 2007 ত নোবেল পিস প্ৰাইজ আইপিসিসি কি কৰে আইপিসিসি প্ৰধানকৈ কিছুমান সাইন্টিস্ট আছে গ্লোবালি এই সাইন্টিস্ট বিলাকে ভলুন্টাৰি আইপিসিসিৰ যিবিলাক ৰিসাৰ্চ ওয়াৰ্ক আছে বা যিবিলাক পেপাৰ আছে বা আইপিসিসি যিবিলাক ষ্টাডি আছে এই ষ্টাডি বিলাকত ভলুন্টাৰি কন্ট্ৰিবিউশন আগবঢ়ায় আৰু আইপিসিসি যেটো ইউএন ফ্ৰেমৱৰ্ক কনভেনচন অন ক্লাইমেট চেঞ্জ এইখন কনভেনচনক আইপিসিসি কিছুমান নতুন ষ্টাডি কৰি যে আমি যেটো পেৰিছ ক্লাইমেট এগ্ৰিমেন্টৰ 2 ডিগ্ৰী সেলসিয়াস গ্লোবেল এভাৰেজ টেম্পাৰেচাৰ বিলো ৰাখাৰ কাৰণে ট্ৰাই কৰিছো এটো আমি সফল হমনে নাই বৰ্তমান গোটে গ্লোবালি আইএনডিসি যিখিনি দিয়া গৈছে এই আইএনডিসিৰ ফলত আমি টেম্পাৰেচাৰ ইনক্ৰিজ টু ৰোধ কৰিব পাৰিম নে নাই
এইবিলাক ষ্টাডি কৰে এই আইপিচিচি বডিটোৱে তাৰ পিছত এটা আহিলে গ্ৰীণ ক্লাইমেট ফান্ড আজি গ্ৰীণ ক্লাইমেট ফান্ড হৈছে ইণ্ডিয়াৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট আমি অলপ পিছত ডিসকাস কৰিম এই গ্ৰীণ ক্লাইমেট ফান্ডটো ফৰ্মুলেট কৰা হৈছিল এস্টাবলিশ কৰা হৈছিল কানকুন এগ্ৰিমেন্ট COP26 কানকুন হৈছে এখন মেক্সিকোৰ সিটি আৰু COP26 এখন সিটিত হৈছিল আৰু এই কানকুন এগ্ৰিমেন্টত গ্ৰীণ ক্লাইমেট ফান্ড ইনিশিয়েট কৰা হৈছিল এই ফান্ডটোত কি হ'ব যে ডেভেলপড কান্ট্ৰিজ উইল গিভ $100 billion per year by 2020 2020 চনৰ আগতে যিখিনি ডেভেলপড কান্ট্ৰি আছে এই ডেভেলপড কান্ট্ৰি বিলাক পাৰ ইয়াৰ $100 billion নিজৰ মাজত জেনাৰেট কৰিব হেতু কিহৰ কাৰণে জেনাৰেট কৰিব টু ফাইনান্স ক্লাইমেট চেঞ্জ ইন ডেভেলপিং কান্ট্ৰিজ আৰু এই $100 billion টু ডেভেলপিং কান্ট্ৰিজ বিলাকক দিব টু মিটিগেট ক্লাইমেট চেঞ্জ এন্ড আৰু টু ফৰ্ম climate change resilient infrastructure climate change কাৰণে এখিনি পইচা দিব আৰু আমি ইন্ডিয়াই আজি এটোৱে কৈ আছো যে ডেভেলপড কান্ট্ৰি বিলাকে যেটো প্ৰমিস দিছিলে কানকুন এগ্ৰিমেন্টৰ যোগেদি এই $100 billion ফান্ডটো এতিয়াও ফৰ্মুলেট কৰা হোৱা নাই আৰু ডেভেলপড কান্ট্ৰি বিলাকে কমন বাট ডিফাৰেন্সিয়েটেড ৰেসপন্সিবিলিটিজ এন্ড ৰেসপেক্টিভ কেপাবিলিটিজৰ আধাৰত আৰু পলিউটাৰ্স পে প্ৰিন্সিপলৰ আধাৰত তেওঁলোকে $100 billion গ্ৰীণ ক্লাইমেট ফান্ডটোৰ প্ৰতি কন্ট্ৰিবিউশন আগবঢ়াব লাগে আৰু ডেভেলপিং কান্ট্ৰিজ বিলাকক ক্লাইমেট চেঞ্জ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ্মুলেট কৰাৰ কাৰণে এই ফান্ডৰ পৰা টকা পইচা আগবঢ়াব লাগে কিন্তু যেটো এতিয়াও হোৱা নাই আৰু এইটোৱে হৈছে ইণ্ডিয়াৰ এটা গ্লোবাল কন্টেনশন তাৰ পিছত আহিলে এটা বস্তু হেতু হৈছে গ্ৰীণ বন্ড ফৰ ৰেজিং ক্যাপিটাল টু ফান্ড গ্ৰীণ প্ৰজেক্টস এতিয়া গ্ৰীনহাউস গেছ ইমিশন কমোৱাটো অকল সৰকাৰৰ কৰ্তব্য নহয় যিবিলাক মাল্টিনেশনাল কোম্পানী আছে বা কোম্পানী আছে এই কোম্পানী বিলাকৰ কৰ্তব্য এই কোম্পানী বিলাকে কি কৰে ষ্টক এক্সচেঞ্জ বিলাকত গ্ৰীণ বন্ড হৈছে এটা এনেকুৱা ইনস্ট্ৰুমেন্ট যাৰ যোগেদি কোম্পানী পিএসইউ বা যিকোনো বডি বিলাকে মাৰ্কেটৰ পৰা পইচা লব পাৰে ইনভেষ্টৰৰ পৰা পইচা লব পাৰে আৰু তাৰ বিনিময়ত ইনভেষ্টৰক কি দিব এটা ফিক্সড ইন্টাৰেষ্ট ৰেট দিব আৰু সেই ৰেটটো কয় কুপন ৰেট আৰু বন্ড যিকোনো কোম্পানী এটা বন্ড ইস্যু কৰি কোম্পানীটোৰ কাৰণে ইনভেষ্টমেন্ট লব পাৰে কোম্পানীটোৰ কাৰণে ক্যাপিটাল গেইন কৰিব পাৰে যে বন্ড ইস্যু কৰিলে আৰু কোম্পানীটো মানে ক্যাপিটাল ৰেজ কৰিলে আৰু গ্ৰীণ বন্ডটো হৈছে এটা এনেকুৱা বস্তু যে সাপোজ এটা ৰিনিউৱেবল এনাৰ্জিৰ কোম্পানী তেওঁলোকে গ্ৰীণ বন্ড ইস্যু কৰিব পাৰে বা সাপোজ কিবা কোম্পানী এটাই এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰডিউস কৰিব এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ এস্টাবলিশ কৰিব যাৰ যোগেদি গ্ৰীনহাউস গেছ ইমিশন কমে আৰু তেতিয়া কোম্পানীটোৱে সেই গ্ৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰ ফান্ডিং কৰাৰ কাৰণে গ্ৰীণ বন্ড ইস্যু কৰিব আৰু এটো হৈছে এটা নতুন কনসেপ্ট এই কনসেপ্টৰ ফলত যিবিলাক প্ৰাইভেট কোম্পানীজ আছে সেই প্ৰাইভেট কোম্পানীজ বা সৰকাৰী যিবিলাক অৰ্গানাইজেশনছ আছে এই অৰ্গানাইজেশনছ বিলাকে মানে গ্লোবাল ক্লাইমেট চেঞ্জৰ প্ৰতি নিজৰ সাপোৰ্ট দেখুৱা এটা উপায় গ্ৰীণ বন্ড তাৰ পিছত এটা নতুন কনসেপ্ট আহিছে আজিকালি এটো হৈছে কাৰ্বন প্ৰাইচিং পুটিং এ প্ৰাইস অন কাৰ্বন সাপোজ মই এটা কাৰ্বন ডাইঅক্সাইড প্ৰডিউস কৰি আছো সেই কাৰ্বন ডাইঅক্সাইড প্ৰডিউস কৰোতে মোৰ ওপৰত এটা প্ৰাইস দিব যে কাৰ্বন ডাইঅক্সাইড প্ৰডিউস কৰাৰ কাৰণে এটা পইচা দিব লাগিব টকা পইচা দিব লাগিব আৰু হেতু কোৱা হয় কাৰ্বন প্ৰাইচিং দুই ধৰণৰ কাৰ্বন প্ৰাইচিং আছে এটা হৈছে ইমিশনস ট্ৰেডিং সিস্টেমস সাপোজ ইমিশনস ট্ৰেডিং সিস্টেমছত এনেকুৱা যে সাপোজ এটা ইউনিট ধৰা গল সাপোজ 1 টন কাৰ্বন ডাইঅক্সাইড মানে 1 ইউনিট এনেকুৱা এটা ধৰা গল আৰু এই এনেকুৱা এটা ধৰি তেতিয়া কি হ'ব যে সাপোজ এটা কোম্পানী আছে সাপোজ কোম্পানীটো হৈছে টাটা ষ্টিল আৰু এটা কোম্পানী আছে সাপোজ ৰিলায়েন্স ইনফ্ৰা সাপোজ টাটা ষ্টিলে ইমিশনস ট্ৰেডিং সিস্টেমটোত কি হ'ব যে সাপোজ টাটা ষ্টিলে
ইমিশনস ট্ৰেডিং সিস্টেমটোৰ যোগেদি এই ইয়াতে যিবিলাক ট্ৰেডিং হ'ব এইবিলাক হ'ব 1 টন অফ কাৰ্বন ডাই অক্সাইড মানে 1 ইউনিট এনেকুৱা সিস্টেমত ট্ৰেডিং হ'ব সাপোজ টাটা ষ্টিলে পলিউশন বেছি কৰে ইমিশনস বেছি কৰে আৰু ৰিলায়েন্স ইনফ্ৰাই সাপোজ ইমিশন কম কৰে তো তেতিয়া কি কৰিব টাটা ষ্টিলে ৰিলায়েন্স ইনফ্ৰাৰ পৰা এই যেটো সাপোজ এটুক কয় সাৰ্টিফিকেট বুলি কলো মই ইমিশন সাৰ্টিফিকেট বুলি কলো ইমিশন সাৰ্টিফিকেট সাপোজ টাটা ষ্টিলে পলিউশন বেছি কৰে আৰু ৰিলায়েন্স ইনফ্ৰাই পলিউশন কম কৰে টাটা ষ্টিলক এটা এলোকেশন দিয়া হ'ব যে টাটা ষ্টিলৰ হাতত 200 ইমিশন সাৰ্টিফিকেট আছে আৰু ৰিলায়েন্স ইনফ্ৰাৰ হাততো 200 ইমিশন সাৰ্টিফিকেট আছে তেতিয়া কি কৰিব টাটা ষ্টিলে যে 200 সাৰ্টিফিকেটৰে টাটা ষ্টিলৰ নহয় আৰু ৰিলায়েন্স ইনফ্ৰাক সাপোজ সাৰ্টিফিকেট লাগে 150 ইমিশন সাৰ্টিফিকেট তেতিয়া কি কৰিব এই ৰিলায়েন্স ইনফ্ৰাই এই 50 টা ইমিশন সাৰ্টিফিকেট কি কৰিব টাটা ষ্টিলক বিকি দিব যাতে ৰিলায়েন্স ইনফ্ৰাৰ কাৰণে যেটো এলোকেটেড ইমিশনস আছিল সেই ইমিশনসটো টাটা ষ্টিলে নিজৰ ইমিশনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আলটিমেটলি কি হ'ব গ্লোবালি এটা ব্যালেন্সিং এটা আহিব যে আগতে 200 প্লাস 200 ইমানখিনি পলিউশন এলোকেট কৰা গৈছিল ইমানখিনি পলিউশন আমাৰ গ্ৰহটোৱে পৃথিৱী প্লেনেটটোৱে এবজৰ্ব কৰিব পাৰিব কিন্তু যদি আৰু তাৰ ফলত কি হল যে এতিয়া কি হল যদি টাটা ষ্টিলে বেছি ইমিশন কৰি দিলেহেতেন তেনেহলে কি হলতেন এটা ইমব্যালেন্স এটা আহি গলহেতেন এতিয়া ৰিলায়েন্স ষ্টিল আৰু ৰিলায়েন্স ইনফ্ৰা টাটা ষ্টিলৰ মাজত ইমিশন সাৰ্টিফিকেট ট্ৰেডিংৰ যোগেদি আলটিমেটলি এটা গ্ৰীনহাউস গেছ ইমিশনত এটা ব্যালেন্স আহি গল আৰু এইটোক কোৱা হয় ইমিশনস ট্ৰেডিং সিস্টেমস ইয়াৰ যোগেদি যিবিলাক ডেভেলপিং কান্ট্ৰিজ কোম্পানী আছে সেই ডেভেলপিং কান্ট্ৰিজ কোম্পানী বিলাকে লাভৱান হ'ব পাৰিব কাৰণ ডেভেলপ কান্ট্ৰিজ যিবিলাক কোম্পানী আছে সেইবিলাকৰ পলিউশন বেছি আৰু ডেভেলপিং কান্ট্ৰিত পলিউশন কম আছে ডেভেলপ কান্ট্ৰিজ বিলাক অলৰেডি স্যাচুৰেটেড তাতে অলৰেডি বহুতখিনি গ্ৰীনহাউস গেছ ইমিশন হৈ গৈছে আৰু সেই কাৰণে সেইবিলাক কোম্পানীৰ কাৰণে যেটো এলোকেটেড ইমিশন সাৰ্টিফিকেট আছে হেতু কমি যাব আৰু ডেভেলপিং কান্ট্ৰিজ বিলাকৰ পলিউশন কম তাত সাৰ্টিফিকেটটো তাত হৈছে মানে এলোকেশনটো বেছি সেইকাৰণে ডেভেলপ কান্ট্ৰিজৰ কোম্পানী বিলাকে এই ডেভেলপিং কান্ট্ৰিজৰ কোম্পানী বিলাকৰ লগত এই ইমিশনস ট্ৰেডিং সাৰ্টিফিকেটৰ মানে সাৰ্টিফিকেটৰ ট্ৰানজাকশন কৰি আলটিমেটলি পৃথিৱী প্লেনেটটোৰ ইমিশনসটো এটা কনস্ট্যান্ট এটা বেছি নবৰাকৈ এটা কনস্ট্যান্টত ৰাখিব পাৰে তাৰ পিছত এটা বস্তু আহিলে এটো হৈছে কাৰ্বন টেক্স টু টেক্স ৰেট অন গ্ৰীনহাউস গেছ ইমিশনস অর কার্বন কন্টেন্ট অন ফসিল ফুয়েল কার্বন টেক্স ইন্ডিয়াত কার্বন টেক্স কিহৰ ওপৰত দিয়া হয় কোলৰ ওপৰত কার্বন টেক্স লগোৱা হয় যে টেক্স ৰেট অন গ্ৰীনহাউস গেছ ইমিশনস যে যিবিলাক বস্তু গ্ৰীনহাউস গেছ ইমিশন কৰে সেইবিলাকৰ ওপৰত টেক্স লগোৱা হয় অর কার্বন কন্টেন্ট অন ফসিল ফুয়েলত যিমানখিনি কার্বন কন্টেন্ট থাকে তাৰ অনুপাতে কার্বন টেক্সটো লগোৱা হয় সো এইটো হৈছে কার্বন প্ৰাইচিংৰ কনসেপ্ট এই কনসেপ্টটো প্ৰধানকৈ বিল্ড কৰিছে ওয়ার্ল্ড ব্যাংকে বিল্ড কৰা কনসেপ্ট তাৰ পিছত আহিলে এটা গ্লোবাল কার্বন ইনডেক্স এই গ্লোবাল কার্বন ইনডেক্সটো হৈছে এটা প্ৰাইভেট ইনডেক্স এনেকুৱা গ্লোবাল কোনো বডি নাই মানে যেনে UN WHO বা ওয়ার্ল্ড ব্যাংক এনেকুৱা বডি নহয় যে এই গ্লোবাল কার্বন ইনডেক্সটো ওলাই প্ৰাইভেট কিছুমান অৰ্গানাইজেশন কিছুমান মাল্টিনেশনাল কোম্পানীয়ে এই গ্লোবাল কার্বন ইনডেক্সটো উলিয়াইছে আৰু ফাৰ্স্ট এভাৰ ইনডেক্স ইজ প্ৰডিউসড বাই IHS মাৰ্কেট এটো হৈছে এটা এনালাইসিস ফাৰ্ম ৰিসাৰ্চ এণ্ড এনালাইসিস ফাৰ্ম যেনেকৈ IHS মাৰ্কেট বা S&P স্ট্যান্ডার্ড এণ্ড পোৰ্স মুৰিজ তাৰ পিছত আহিলে গাৰ্টনাৰ নিয়েলসন ক্ৰাইজিল ইণ্ডিয়াৰ ক্ৰাইজিল তো এনেকুৱা এটা কোম্পানী এই কোম্পানীতে ওলাইছে গ্লোবাল কার্বন ইনডেক্স ইট ইজ এ বেঞ্চমার্ক ফর দা গ্লোবাল প্রাইস অফ কার্বন ক্রেডিটস আমি অলরেডি চালো যে এইবিলাক ইমিশন ট্রেডিং সিস্টেমত আছে এইবিলাক ইমিশন সার্টিফিকেট হেনেকে কার্বন ক্রেডিট যে কার্বন ক্রেডিটটো এনেকুৱা বস্তু আমি ইয়াৰ আগতে চাইছিলো এটা যে কার্বন ক্রেডিটটো হৈছে এই মানে
কাৰ্বন ক্ৰেডিটছ মানে হে 1 টন CO2 = 1 ইউনিট এই বেসিছত কাৰ্বন বেচা কিনা হয় গ্লোবেল মাৰ্কেটত আৰু এই গ্লোবেল মাৰ্কেটত কাৰ্বন বেচা কিনাতে যেটো প্ৰাইস আজি সাপোজ 1 ইউনিট কাৰ্বন ডাই অক্সাইডৰ দাম কিমান আছে এই গ্লোবেল কাৰ্বন ইনডেক্স বেঞ্চমাৰ্কটোৰ জৰিয়তে আমি গম পাম সাপোজ 1 ইউনিট কাৰ্বন ডাই অক্সাইডৰ গ্লোবেলি আজি প্ৰাইস কিমান সাপোজ $200 সাপোজ কোনোবা দিনা আকৌ 1 ইউনিটৰ দাম হৈ গলগে $250 এই গ্লোবেল কাৰ্বন ইনডেক্সটোৰ যোগেদি আমি এই গ্লোবেল কাৰ্বন ক্ৰেডিট তোৰ প্ৰাইসটো গম পাম এতিয়া আহিলো CAF Act Compensatory Afforestation Act 2016 এখন ভাৰত চৰকাৰৰ এখন এক্ট ইয়াৰ আগতে আছিল কেম্পা CAF এখন ফৰ্মুলেট হোৱাৰ আগতে এটা বডি আছিল হেতু কোৱা হৈছিল কেম্পা Compensatory Afforestation Management Authority এটো আছিল কেম্পা এই কেম্পাটোৰ পিছত আহিলে Compensatory Afforestation Act 2016 আমাৰ যি এই কাৰ্বন প্ৰাইসিং আছে কোলৰ ওপৰত বা যিবিলাক বিভিন্ন কোম্পানী বিলাকে যেতিয়া ফৰেষ্ট ডিগ্ৰেড কৰে তাৰ বিনিময়ত তেওঁলোকে কম্পেনসেটৰি এফৰেষ্টেশন কৰিব লাগে সাপোজ এটা কোম্পানীয়ে 1 হেক্টৰ ফৰেষ্ট এৰিয়া ইন্ডাষ্ট্ৰিয়েল পাৰপাসত ইউজ কৰিছে তেতিয়া তেওঁলোকে কি কৰিব লাগিব যে 1 হেক্টৰ ফৰেষ্ট এৰিয়া যেহেতু তেওঁলোকে ইন্ডাষ্ট্ৰিয়েল পাৰপাসত ইউজ কৰিছে তেনেহলে তেওঁলোকে বেলেগ এটা জায়গাত 1 হেক্টৰ ফৰেষ্ট এটা ৰোপণ কৰিব লাগিব 1 হেক্টৰ ফৰেষ্ট এটা বনাব লাগিব আৰু এটো কয় কম্পেনসেটৰি এফৰেষ্টেশন সাপোজ যদি 1 হেক্টৰ ফৰেষ্ট এটা বেলেগ জায়গাত বনাবলৈ মাটি নাপায় তেনেহলে 2 হেক্টৰ ডিগ্ৰেডেড ল্যান্ডত তেওঁলোকে গছ পুলি ৰোপণ কৰিব লাগিব বা তেনেকুৱাকৈ ফৰেষ্ট বনাব লাগিব আৰু এটো কয় কম্পেনসেটৰি এফৰেষ্টেশন যাতে যিমানখিনি জায়গা গছ মানে ফৰেষ্ট এৰিয়াৰ পৰা তেওঁলোকে নোহোৱা কৰিলে সেম এমাউন্টৰ ফৰেষ্ট এৰিয়া তেওঁলোকে বনাব পাৰে আৰু এই CAF এক্টৰ অধীনত যিখিনি পইচা ভাৰত চৰকাৰে কালেক্ট কৰে সাপোজ বিভিন্ন গ্ৰীন হাউস গ্যাস ইমিটিং কোম্পানী বিলাকৰ পৰা এটা পইচা লয় তেওঁলোকে পলিউটাৰ্স প্ৰিন্সিপলৰ আধাৰত তেওঁলোকৰ কাৰ্বন প্ৰাইসিংৰ কাৰণে এটা পইচা লয় এই কোম্পানী বিলাকৰ পৰা তাৰ পিছত ট্যাক্স বিলাক আছে কোলৰ ওপৰত ট্যাক্স আছে এই ট্যাক্স বিলাকৰ যোগেদি যিমানখিনি পইচা ভাৰত চৰকাৰ কালেক্ট হ'ব সেই কালেক্ট কৰা পইচাখিনি CAF এক্টৰ আধাৰত এই পইচা বিলাক ষ্টেট গভৰ্ণমেণ্টলৈকে ট্ৰান্সফাৰ কৰিব লাগে যাতে ষ্টেট গভৰ্ণমেণ্টে মানে ক্লাইমেট চেঞ্জ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰিব পাৰে সো তাৰ পিছত আহিলো মেইনছ পাৰ্সপেক্টিভত কিছুমান কথা লৈকে মই মেইনছৰ আনসাৰ ৰাইটিংৰ কাৰণে এনেকুৱা ধৰণৰ ইন্ট্ৰোডাকশন দিব পাৰি কেনেকুৱা ইন্ট্ৰোডাকশন দিব পাৰি তাৰ ওপৰত মই কেইটামান ডেমো আগবঢ়ালো ইন এ 2018 special report the IPCC predicted that without dramatic reductions in carbon emissions the world will hit 1.5 degrees Celsius of warming between 2030 and 2052 এটো দিব পৰা যাব মেইনছত যদি কিবা আনসাৰ আহে কোৱেশ্চন আহে তেতিয়া স্টাৰ্টিংত মানে ইন্ট্ৰোডাকশনত The European Union, Japan and South Korea, for example, aim to be climate neutral by 2050. Eto ami jete conclusion dim teta futuristic eta positive conclusion ami dibo lage aru tetia ami ei sentence tu byabohar koribo parim conclusion diute while China has pledged to reach that goal by 2060 tar pichot ahile way forward আমি ইয়াত মই কেইটামান সলিউশন দিছো যিকিটা এক্সামত লিখিব পৰা যাব ক্লাইমেট ক্লাব অফ নেশনস following obligations and penalizing those who don't join or unable to meet obligations আজিৰ দিনত যিখিনি গ্লোবাল ক্লাইমেট ট্ৰিটিজ আছে এই ট্ৰিটিজ বিলাকৰ যোগেদি যদি কোনোবা কান্ট্ৰিয়ে তেওঁলোকৰ অব্লিগেশন ফুলফিল নকৰে তেনেহলে সেই কান্ট্ৰিখনক অস্ট্ৰাচাইজ কৰাৰ বা এঘৰীয়া কৰাৰ ব্যৱস্থা নাই আৰু তাৰ কাৰণে এটা সলিউশন হৈছে ক্লাইমেট ক্লাব অফ নেশনস কিছুমান কান্ট্ৰি এটা ক্লাব ফৰ্ম কৰিব পাৰে আৰু সেই ক্লাবত যদি কোনোবাই আহে তেনেহলে সেই মেম্বাৰজনক
মেম্বাৰ কান্ট্ৰিখনক নতুন নতুন ইনসেন্টিভ কিছুমান দিয়া যাব আৰু যদি কোনোবাই নাহে তেনে সেই কান্ট্ৰিটোক পেনালাইজ কৰা যাব আৰু যদি মেম্বাৰ কান্ট্ৰি বিলাকে অব্লিগেশন ফুলফিল নকৰে তেনেহলে তেওঁলোকক পেনালাইজ কৰা যাব তো ইয়াৰ যোগেদি কি হ'ব গ্লোবাল গ্ৰীনহাউস গেছ ইমিশনটো কম হ'ব corporations and local government should set target for reducing emissions অকল সেন্ট্রাল গভর্নমেন্ট বিলাকে নহয় যিবিলাক লোকাল গভর্নমেন্ট আছে ইভেন পঞ্চায়তী ৰাজ ইনষ্টিটিউশনছ বিলাকেও ইমিশন ৰিডাকচনৰ কাৰণে টাৰ্গেট সেট কৰিব লাগে সো আজিলৈ এইখিনিয়ে যদি কিবা কোৱেশ্চনছ আছে এই নাম্বাৰত পঠালে হ'ল মেইল আইডি আৰু প্লিজ জয়েন আৱাৰ টেলিগ্ৰাম চেনেল সিভিল সার্ভিস স্কুল So if you are personally benefited from our service, please don't forget to like, follow and subscribe to our YouTube channel. Thank you dear.